অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ ৬৮ সংখ্যক উপজা দিনটো ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হয়। সূৰ্যকান্ত হাজৰিকা জন্মদিবস উদযাপন ডিব্ৰুগড় সাহিত্য সভা আৰু কানৈ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হয়। সভাপতিগৰাকীক বিভিন্নজনে বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত ডক্টৰ কন্দৰ্প ডেকা, ডক্টৰ কৰবী ডেকা হাজৰিকা, গন্ধেশ্বৰ শইকীয়াকে প্ৰমুখ কৰি ভালে সংখ্যক লোক উপস্থিত থাকে। উক্ত অনুষ্ঠানত ডক্টৰ সূৰ্যকান্ত হাজৰিকাই প্ৰণয়ন কৰা সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাৰ সাংবাদিকতা আৰু লেখিকা পদ্মলতা য়েইনৰ এখন গ্ৰন্থ মুঠ ২খনকৈ অমূল্য গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানতে ৭জন বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অতি আনন্দিত হৈছোঁ আৰু মই ডিব্ৰুগড়বাসীৰ ৰাইজক কৃতজ্ঞতাও জনাইছোঁ। আজি মোৰ এই ৬৮ সংখ্যক জন্মদিৱসটি ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত উদযাপন সমিতিৰ যোগেদি আয়োজন কৰিছে। কেনেকৈনো ইমান বৰ্ষখিনি পাৰ হৈ গৈছে ধৰিবই পৰা নাই। বিভিন্ন সময়ত বিভিন্ন কৰ্মত ব্যস্ত হৈ আছিলোঁ। এতিয়া আজি যি ইয়াত এই ধৰণে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছে, গতিকে পৰম উৎসাহিত হৈ মই আৰু দুগুণ উৎসাহেৰে কিছু কাম কৰিম বুলি মনতে সংকল্প লৈছোঁ। আশা কৰিছোঁ সকলোৰে সহযোগিতা পালে কেৱল ডিব্ৰুগড়ৰ বাবেই নহয়, সমগ্ৰ অসমবাসী তথা ভাৰতবাসীৰ কাৰণে কিছু কাম কৰাৰ পৰিকল্পনা আছে, সেইখিনি ৰূপায়িত কৰিবৰ কাৰণে চেষ্টা কৰিম। নতুন পৰিকল্পনাৰ ভিতৰত মই এটা পৰিকল্পনা বহুত দিনৰ পৰা যুগুতাই আছিলোঁ যে অসমৰ পৰা দুষ্প্ৰাপ্য হৈ যোৱা বহু দুষ্প্ৰাপ্য সাহিত্যৰ সংকলন আৰু নথিপত্ৰৰ সংকলন কৰিবলৈ বাকী আছে। গতিকে মই এইটো আশা কৰিছোঁ যে আগন্তুক দিনসমূহত মই বহুত দিনৰ পৰা সংকল্প লৈ থকা কামটোক সম্পূৰ্ণ কৰিবৰ কাৰণে প্ৰয়াস কৰিম আৰু আশা কৰিছোঁ অন্ততঃ অহা ছমাহৰ পৰা এবছৰৰ ভিতৰত সেই গ্ৰন্থখন প্ৰকাশ হৈ ওলাব আৰু সেই গ্ৰন্থখনত বিশেষকৈ অসমখন যেতিয়া পৰাধীন হৈছিলে, ব্ৰিটিছৰ দিনত যেতিয়া পৰাধীন হৈছিলে, সেইখিনি সময়ত বহু আদান প্ৰদান হৈছিলে। অসমৰ থকা সেইখিনি সময়ত তদাৰক হিচাপে প্ৰশাসনিক দায়িত্বত থকা আহোম স্বৰ্গদেউসকলৰ যি যোগাযোগ কলিকতাত যিসকল তাৰ পৰা পৰিচালনা কৰা ব্যক্তি আছিল, সেই সকলৰ যিখিনি নথিপত্ৰ সেইখিনি মোৰ হাতত আহি পৰিছে। মই অনুসন্ধানৰ যোগেদি আনিছোঁ, সেইখিনি অনুবাদৰ মাধ্যমেৰে মই আচলতে প্ৰকাশ কৰিব কাৰণে প্ৰয়াস কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়।